নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত ৫টা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টোত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথম খবৰটো হৈছে অষ্টম দৰমহা আয়োগ সম্পৰ্কত। কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ অনিশ্চিত, কেন্দ্ৰৰ মডেলিটিৰ বাবে অপেক্ষা বিত্ত বিভাগৰ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ শেহতীয়া কৰ্ণধাৰ কমিটিৰ বৈঠকত ৰাজ্যৰ নতুন দৰমহা আয়োগ গঠনৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ পৰা কোনো নিৰ্দিষ্ট স্পষ্ট নিৰ্দেশনা নহাৰ বাবে কিছু অনিশ্চয়তা দেখা গৈছে। বিভাগটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিমৰ্মী ৰাজ্য চৰকাৰসমূহেও এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পোষকতা কৰিছে। কেন্দ্ৰই এইবাৰ দৰমহা আয়োগ গঠন কৰিব নে নকৰে সেয়াই এতিয়ালৈকে থিৰাং হোৱা নাই। বৰং পূৰ্বৰ দৰমহা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত কৰ্মচাৰীৰ বিভিন্ন শিতানত ৫০% দৰমহা বৃদ্ধিয়ে বিষয়টো নিষ্পত্তি কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে যদিও সেই নীতি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়, তেন্তে অসম চৰকাৰেও পূৰ্বৰ সেই নীতিকে কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। কিন্তু অষ্টম বেতন আয়োগ সম্পৰ্কত যদি গঠন হয়, ফিটমেণ্ট ফেক্টৰ কিমান হ'ব? ১.৯২ হ'ব পাৰে বুলি বহুতেই ক'ব বিচাৰে বিশেষজ্ঞসকলে। ২০২৫ চনৰ বাজেটত অষ্টম পে' কমিশ্যন ঘোষণা হ'ব পাৰে বুলি আশা কৰা হৈছে। অৱশ্যে সম্পূৰ্ণ প্ৰতিবেদন এতিয়ালৈকে দাখিল কৰা হোৱা নাই। কেন্দ্ৰীয় কৰ্মচাৰী সংস্থাৰ লোকে ২০২৫ চনৰ ভিতৰতে অষ্টম বেতন আয়োগ গঠন হ'ব লাগে বুলি চৰকাৰক জনাইছে। অচিৰেই সংস্থাৰ লোকে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব নৱেম্বৰৰ শেষৰ ফালে। পৰৱৰ্তী খবৰটো আনিছোঁ যে এই নৱেম্বৰ মাহতেই কৰ্মচাৰীসকলে তেওঁলোকে বৰ্ধিত দৰমহা লাভ কৰিব। যিটো কেন্দ্ৰীয় চৰকাৰে ৩% দৰমহা বৃদ্ধি কৰিছিলে, সেইমতে অসম চৰকাৰে সিদ্ধান্ত কৰিছিলে 3% DA বৃদ্ধিৰ পাছত প্ৰথমবাৰৰ কাৰণে বৰ্ধিত দৰমহা এই নৱেম্বৰ মাহৰ চেলাৰীত তেওঁলোকে লাভ কৰিব। আৰু পৰৱৰ্তী খবৰটো হ'ল যে ডাইৰেক্টৰ অফ হেল্থ এডুকেশ্যনৰ ক্ষেত্ৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ২ বছৰৰ কাৰণে তেওঁলোকৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত কিছু বাধা নিষেধ আৰোপ কৰা হৈছে। এই সম্পৰ্কত অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছিলে। আপোনালোকক এটা ভিডিঅ'ত এই কথা সবিশেষ জনাইছোঁ। এতিয়া আহিছোঁ সচলত ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ কৰিছে। বিভিন্ন ধৰণৰ তেওঁলোক সমস্যাৰ সন্মুখীন হৈছে আৰু এই দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ ওচৰত তেওঁলোকে দাবী জনায় আৰু সেই কাৰণেই সচলত ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰৱৰ্তী খবৰটো পেঞ্চনৰ লগত জড়িত। ২২ নৱেম্বৰ পেঞ্চন আদালত বহিব। গতিকে পেঞ্চনৰ ক্ষেত্ৰত যদি তেওঁলোকৰ কিবা আঁসোৱাহ আছে, কিবা যদি ইনক্ৰিমেণ্ট পোৱা নাই, তেতিয়াহ'লে তেওঁলোকে CPA এক নিৰ্দেশনা জাৰি কৰিছে যে ২২ নৱেম্বৰত পেঞ্চন আদালত বহিব। গতিকে পেঞ্চনাৰসকলৰ সমস্যাসমূহ যাতে সমাধান হয়, তাৰ কাৰণে তেওঁলোকে এই আদালতত উপস্থিত থাকি পেঞ্চনাৰসকলৰ ক্ষেত্ৰত যদি কিবা অসুবিধা হৈছে, তেওঁলোকে সেই আদালতত উপস্থিত থাকি তেওঁলোকৰ সমস্যাসমূহ জনাব পাৰিব আৰু নিষ্পত্তি কৰিব পাৰিব। গতিকে পেঞ্চনাৰসকলৰ কাৰণে ই এটা অত্যন্ত ভাল খবৰ। প্ৰতি বছৰেই পেঞ্চন আদালত বহে, এইবাৰ ২২ নৱেম্বৰত পেঞ্চন আদালত বহিব। গতিকে তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ। আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে মুম্বাই CAT এটা সিদ্ধান্ত লৈছে, যিহেতু আপোনাৰ যে কমিউটেশ্যনৰ পিৰিয়ডটো ১৫ বছৰ হয়, কিন্তু ১০ বছৰ ৮ মাহতেই যিটো কমিউটেশ্যনৰ যিটো ঘূৰাবলগীয়া পইচা তেওঁলোকে সম্পূৰ্ণ হৈ যায়। গতিকে ১৫ বছৰলৈকে কাটি থকাৰ প্ৰয়োজনীয়তা নাই বুলি কৈছে তেওঁলোকে। যিসকলৰ ১২ বছৰ সম্পূৰ্ণ হৈছে তেওঁলোকে আৰু দিব নালাগে, এনেকুৱা ধৰণৰ এটা কথা CAT-য়ে ঘোষণা কৰিছে। কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ পেঞ্চনৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই। বহু পেঞ্চনাৰে তেওঁলোকে আদালতৰ দ্বাৰস্থ হৈ এই সম্পৰ্কত তেওঁলোকে ৰিট আবেদনো কৰিছে, কিন্তু বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা নাই। আপোনালোকে জানে কমিউটেশ্যন যিসকলে লয় পেঞ্চনাৰে তেওঁলোকে ১৫ বছৰ দিব লাগে। গতিকে CAT-ৰ ফালৰ পৰা এই সময়তে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। আজি এই খবৰকেইটা আপোনালোকক জনালোঁ। ধন্যবাদ।